আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ইতিমধ্যে অসমত SIR কাম আৰম্ভ হৈ যাব। SIR মানে হৈছে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন। এতিয়া কিন্তু অসমত ভোটাৰ আইডি কাৰ্ডৰ ভেৰিফিকেশ্যনৰ কাম আৰম্ভ হৈ যাব। যিহেতু অসমত অতি সোনকালে SIR কাম আৰম্ভ হৈ যাব। এতিয়া আপোনাৰ তাত কি ডকুমেণ্ট লাগিব সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকৰ এটা ডকুমেণ্ট ভুল থাকে তেনেহ'লে আপোনালোকৰ নামটো লিষ্টৰ পৰা কাটি যাব বা আপোনালোকৰ কিন্তু ভোটাৰ নামটো কাটি যাব, আপোনালোকৰ ডি ভোটাৰ হৈ যাব বা আপোনালোকে বাংলাদেশী হৈ যাব। এতিয়া যিহেতু অসমত SIR আহি আছে, এতিয়া আপোনালোকৰ কি নথিপত্ৰ থাকিব লাগিব সম্পূৰ্ণ প্ৰচেছ জানি লওক। যদি আপোনালোকৰ কিবা ডকুমেণ্ট নাই তেনেহ'লে আপোনালোকে অতি সোনকালে ডকুমেণ্টবোৰ বনাই ল'ব। এতিয়া চাব দি আছে 1 নম্বৰত চাব দি আছে যিসকলে 1987 চনৰ জুলাই মাহৰ আগত জন্মগ্ৰহণ কৰিছিল তেওঁৰ কিন্তু বাৰ্থ চাৰ্টিফিকেট বা জন্ম চাৰ্টিফিকেট নালাগে। তেওঁৰ লাগিব নিজৰ যিকোনো এটা পৰিচয় পত্ৰ লাগিব, ভোটাৰ আইডি কাৰ্ডে হওক, আধাৰ কাৰ্ডে হওক বা পেন কাৰ্ডে হওক, যিকোনো এটা ডকুমেণ্ট দিলে হৈ যাব। লগতে লাগিব 2005 চনৰ ভোটাৰ লিষ্ট। যদি আপোনাৰ হাতত 2005 চনৰ ভোটাৰ লিষ্ট নাই তেনেহ'লে কিন্তু বৰ্তমান ৱেবছাইটটো মুকলি কৰি দিয়া হৈছে। আপোনালোকে আজিয়ে 2005 চনৰ ভোটাৰ লিষ্টটো ডাউনলোড কৰি ৰাখি দিয়ক। যদি আপোনালোকে 2005 চনত ভোট দিছিল তেনেহ'লে কিন্তু আপোনালোকৰ জন্ম চাৰ্টিফিকেটৰ প্ৰয়োজন নাই। খালি আপোনালোকে ইয়াত আপোনাৰ ভোটাৰ লিষ্টে দিলে হৈ যাব। ইয়াত চাব দিয়া আছে যিসকলে 2005 চনত ভোট দিছিল সেইসকলৰ জন্ম চাৰ্টিফিকেট নালাগে। যিসকলে 2005 চনৰ পিছত ভোট দিছিল যেনেকুৱাকৈ 6, 7, 8, 10 তাৰ কিন্তু জন্ম চাৰ্টিফিকেট লাগিব। 1 নম্বৰত আহি গৈছে সেইটো 5 চনৰ ভোটাৰ লিষ্ট আৰু যিকোনো পৰিচয় প্ৰমাণ পত্ৰ। আৰু 2 নম্বৰত চাব দিয়া আছে যিসকলে 1987 চনৰ পাছত জুলাই মাহৰ পৰা 2002 চনৰ ভিতৰত ভোট দিছিল তেওঁৰ কিন্তু জন্ম চাৰ্টিফিকেট লাগিব। ফাৰ্ষ্ট লাগিব যিকোনো এটা পৰিচয় প্ৰমাণ পত্ৰ। 2 নম্বৰত চাব দিয়া আছে আপোনাৰ জন্ম চাৰ্টিফিকেট লাগিব। 3 নম্বৰ আপোনালোকৰ পিতৃ আৰু মাতৃৰ পৰিচয় পত্ৰ লাগিব। 4 নম্বৰত লাগিব নিজৰ অথবা পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ লিষ্ট লাগিব। এতিয়া কিন্তু আপোনালোকৰ 2005 চনৰ ভোটাৰ লিষ্ট সকলোৰে লাগিব। ইয়াত চাব ফাৰ্ষ্ট 1 নম্বৰত যিকোনো এটা প্ৰমাণ পত্ৰ, 2 নম্বৰত আপোনাৰ জন্ম চাৰ্টিফিকেট লাগিব, পিতৃ মাতৃৰ পৰিচয় পত্ৰ লাগিব আৰু 2005 চনৰ ভোটাৰ লিষ্ট লাগিব। এইসকলে যিসকলে 1987 চনৰ পৰা 2002ৰ ভিতৰত ভোট দিছিল সেইসকলে কিন্তু জন্ম চাৰ্টিফিকেট লাগিব। আৰু যিসকলে 2002ৰ পিছত 2 চনৰ পিছত জন্মগ্ৰহণ কৰিছিল তেওঁ কিন্তু ডকুমেণ্ট ছেম লাগিব। নিজৰ পৰিচয় প্ৰমাণ পত্ৰ 2 নম্বৰত লাগিব আপোনাৰ জন্ম চাৰ্টিফিকেট, 3 নম্বৰত আপোনাৰ পিতৃ মাতৃৰ পৰিচয় পত্ৰ আৰু লাগিব আপোনাৰ 2005 চনৰ ভোটাৰ লিষ্ট। যদি আপোনালোকৰ এইকেইটা ডকুমেণ্ট নাই আপোনালোকে অতি সোনকালে ডকুমেণ্টবোৰ ৰেডি কৰি ৰাখি দিয়ক। যিহেতু অসমত আগষ্ট মাহৰ ভিতৰতে SIR কাম আৰম্ভ হৈ যাব। ইতিমধ্যে বিহাৰত হৈ গ'ল। বিহাৰত প্ৰায় কিন্তু 65 লাখ ভোটাৰৰ নাম কৰ্তন হৈ গৈছে। অসমতো প্ৰায় কিন্তু 36 লাখ ভোটাৰৰ নাম কৰ্তন হ'ব পাৰে। সেইকাৰণে আপোনালোকে সকলো ডকুমেণ্ট ৰেডি কৰি ৰাখি ইতিমধ্যে অসমত SIR কাম অতি সোনকালে আৰম্ভ হৈ যাব।